নমস্কাৰ আজি খুব আনন্দিত হৈছো সদৌ অসম আদিবাসী মহিলা শক্তি চমুকৈ আওপা বাগজান আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বাগজান আঞ্চলিক সমিতিৰ অন্তৰ্গত থকা প্ৰতিটো ইউনিট কমিটিৰ সহযোগত যোৱা এমাহ ধৰি মহিলাসকলক আমাৰ কণ ভণ্টিসকলক ব্যক্তিগতভাৱে আত্মসুৰক্ষাৰ প্ৰশিক্ষণ কেন্দ্ৰ অনুষ্ঠান কৰিছিল আৰু এই প্ৰশিক্ষণ কেন্দ্ৰটো আজি সমাপ্ত আজি সামৰণি অনুষ্ঠানত তেখেতসকলে আজি মোক নিমন্ত্ৰণ দিছিল আৰু এই তেখেতসকলে যি ধৰণৰ সমাজখনক শক্তিশালী কৰাৰ ক্ষেত্ৰত মহিলাসকলক বিশেষকৈ যি ধৰণৰ চিন্তা চৰ্চা তেখেতসকলে আগবাঢ়িছে তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ বাগজান আঞ্চলিক কমিটিৰ সন্মানীয় সভানেত্ৰী সম্পাদিকা কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভানেত্ৰী ৰেশ্মা ওৰাং ডাঙৰীয়ানী কেন্দ্ৰীয় সমিতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত এই চমুকৈ আদিবাসী মহিলা শক্তি আওপা সমগ্ৰ অসমত আপোনালোকে এক নতুন মাত্ৰাত সমাজখনক নেতৃত্ব প্ৰদান কৰাৰ কাৰণে আপোনালোকে দেহে দেহে কষ্ট কৰি আহিছে আৰু আজিৰ এই প্ৰশিক্ষণে তাকে সূচাইছে আজি এক মাহ ধৰি প্ৰায় 150 গৰাকী আমাৰ যুৱতী মহিলাই তেখেতসকলৰ প্ৰশিক্ষণ মানসিকভাৱে শাৰীৰিকভাৱে প্ৰদান কৰিলে আমাৰ দুগৰাকী স্থানীয় প্ৰশিক্ষকে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু এই খুব উল্লেখনীয় এটা পদক্ষেপ আৰু মই ভাবোঁ যে আমাৰ মহিলা সমিতিৰ নেতৃবৃন্দসকলে আইদেউ সন্দিকৈ যেনেকৈ অভিনেত্ৰী কৰি মহিলাসকলক সাহস প্ৰদান কৰিছিল সাবিত্ৰী বাইং ফুল ডাঙৰীয়ে যেনেকৈ মুম্বাইৰ ভিতৰুৱা অঞ্চলত সেই তাহানি 18 দশকতে মহিলাসকলৰ কাৰণে 18খনকৈ স্কুল বনাই মহিলাক শক্তিশালী কৰাৰ কাৰণে পদক্ষেপ লৈছিল তাৰ তুলনাত বা তেনে কোনো কম নহয় আমাৰ এই মহিলা সমিতিৰ নেতৃত্বত বহন কৰা সকলে আজিৰ যুগত তেখেতসকলে মহিলাসকলক সবলীকৰণ ক্ষেত্ৰত মহিলাসকলক আত্মস্বজনে জীয়াই থকাৰ ক্ষেত্ৰত তেখেতসকলে যি ধৰণৰ এই মঞ্চৰ পৰা তেখেতসকলে উদ্যোগ লৈছে তাৰ কাৰণে মই শলাগ লৈছোঁ আহিবলগীয়া দিনত এই সংগঠনটো আৰু শক্তিশালী হওক সমাজৰ কাৰণে জাতিটোৰ কাৰণে অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিব পৰা এটা সংগঠন হওক তাকে কামনা জনাইছোঁ আৰু আজিৰ এই প্ৰশিক্ষণ কেন্দ্ৰত সমাপ্তি অনুষ্ঠানত থকা প্ৰতিগৰাকী প্ৰশিক্ষক গ্ৰহণ কৰা কণ ছাত্ৰ ছাত্ৰীসকলক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি মই তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু এনেধৰণৰ আওপাই আহিবলগীয়া দিনত গাঁও অঞ্চলত বাগিচা অঞ্চলত এই ধৰণৰ প্ৰশিক্ষণ কেন্দ্ৰবিলাক যাতে তেখেতসকলে হাতত লৈ থাকি মহিলাসকলক সবল কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা তেখেতসকলে পালন কৰি যাওক তাকে কামনা কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ আৰু তেখেতসকলকো মই অভিনন্দন জনাইছোঁ এনেধৰণৰ গঠনমূলক চিন্তা চৰ্চা লৈ সমাজখনক নেতৃত্ব প্ৰদান কৰাৰ ধন্যবাদ।